পখিলাপাতি কৈ থকা দুলুৰাজ অসমৰ ছোৱালী কণমানিজনী হঠাৎ এক্সিডেণ্টৰ খবৰটো শুনি বৰ দুখ পালোঁ। আপোনালোকে দুৰ্ঘটনাটো দেখি নিশ্চয় ভাবিছে চাগে, দুৰ্ঘটনাৰ ওপৰত কিয়নো এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিছে বুলি। হয়, আচলতে মই দুলুৰাজ অসমৰ ভিডিঅ' প্ৰায় চাই থাকোঁ। কালি এই কণমানিজনীক পখিলা কৈ থাকে তেওঁলোকে, পখিলাপাতিক নমস্কাৰ, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভাল বাৰু। দেখিছে নহয়, ঠাণ্ডা বতৰ, এনেকৈ জেকেট পিন্ধি আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কিহৰ ওপৰত প্ৰস্তুত কৰিছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে। যিহেতু ব'লক ভিডিঅ'টোৰ মাজলৈ। আপোনালোকে দুৰ্ঘটনাটো দেখি নিশ্চয় ভাবিছে চাগে, দুৰ্ঘটনাৰ ওপৰত কিয়নো এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিছে বুলি। হয়, আচলতে মই দুলুৰাজ অসমৰ ভিডিঅ' প্ৰায় চাই থাকোঁ। কালি এই কণমানিজনীক পখিলা কৈ থাকে। পখিলাপাতি আচলতে এনেকৈ এক্সিডেণ্ট হোৱা খবৰটো পায় আৰু তেওঁলোকৰ 3জন মানুহ হঠাৎ এক্সিডেণ্টত। আপোনালোকে দুৰ্ঘটনাটো দেখি নিশ্চয় ভাবিছে চাগে, দুৰ্ঘটনাৰ ওপৰত কিয়নো এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিছে বুলি। হয়, আচলতে মই দুলুৰাজ অসমৰ ভিডিঅ' প্ৰায় চাই থাকোঁ। কালি এই কণমানিজনীক পখিলা কৈ থাকে তেওঁলোকে, পখিলাপাতিক হঠাৎ ঘটনাটো পাই ভাগ্যবলত তেওঁলোকৰ একো নহ'ল। কণমানিজনী হঠাৎ বেহুচ হৈ গৈছিল আৰু অকস্মাতে ব্ৰেক ধৰিলে বাবেহে, নহ'লে তেওঁ ডিঙিৰ ওপৰেদি চলি গ'লহেঁতেন। সঁচাকৈ দুৰ্ঘটনা বাৰু মানুহে কৰোঁ বুলি কেতিয়াও নকৰে, ভুলবশতঃ কেতিয়াবা অকস্মাত হৈ যায়। তথাপিতো যিসকল উদণ্ড বাইক চালক বা যিয়ে যেনেকৈ নচলক, উদণ্ড বুলি ক'লেও বা হঠাৎ হ'ব লগাটো হ'বই। কিজানি ইয়াতকৈও তেওঁলোকৰ ভয়াৱহ হ'বলগীয়া আছিল। ইমানতে তেওঁলোকৰ দুৰ্ঘটনাটো পৰিল। নতুন বছৰো আহি আছে তাতে। তেওঁলোকৰ চাগে এই বছৰটো শেষ মুহূৰ্তত কিবা এটা হ'বলগীয়া আছিল, সেয়েহে ইমানতে তেওঁলোকৰ পৰিল বুলি মই মোৰ মনত ভাবিছোঁ। আৰু সেয়েহে যিসকলে বেছি উদণ্ডভাৱে বাইক চলায় বা খৰখেদাকৈ চলায়, তেওঁলোক সাৱধান হৈ চলাওক, যাতে নতুন বছৰ আহি আছে। আৰু এনেকুৱা নতুন বছৰৰ সময়ত বহুত আমি দুৰ্ঘটনা বা বাইক এক্সিডেণ্ট বা কাৰ এক্সিডেণ্ট এনেকৈ শুনিবলৈ পাওঁ। আৰু কুঁৱলীৰ ফলতো কিছুমান এক্সিডেণ্টসমূহ বেছি সঘনাই হয়। সেয়েহে সকলো সাৱধান হ'লে সকলোৰে শুভ হ'ব। আৰু চৰকাৰে যিহেতু এলাৰ্ট কৰি থৈছে, যিসকল বাইক চলায় বা স্কুটি চলায় তেওঁলোকে মেইনকৈ হেলমেট ব্যৱহাৰ কৰিব লাগে। সেইটো হৈছে চৰকাৰে দাবী জনাই আছে যদিও জনসাধাৰণৰ কাৰণে কৈ আছে। কথাষাৰ নিশ্চয় সকলোৱে বুজি পায়, বুজি পায়ো কিছুমানে অমান্য কৰাৰ দৰে কৰে। আচলতে তেনেকুৱা কৰিব নালাগে। যিসকলে জানে তেওঁলোকে সম্পূৰ্ণ সুস্থভাৱে যায়, হেলমেট সদায় পৰিধান কৰে। আৰু মোৰ বোধেৰে বাইক চলাওঁতে 30ৰ ওপৰত কোনোপধ্যে চলাব নালাগে। 30 বা 40ত বহুত স্পীডে হয়। চৰকাৰে এটা ৰুল বান্ধি দিছে, সেইমতে চলালে নিশ্চয় আমাৰ দুৰ্ঘটনাবোৰৰ পৰা বাচি থাকিব পাৰিম। আৰু দুলুৰাজ অসমক আচলতে মই বহুত ভাল পাওঁ। তেওঁৰ দুৰ্ঘটনাটো দেখি মই সেয়েহে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কণমানিজনী
অলপ আঘাতপ্ৰাপ্ত হৈছে, যিহেতু তেওঁ সোনকালে সুস্থ হওক তাৰে কামনাৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।